নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 12 মে তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে আন 4গৰাকী মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। এই মন্ত্ৰীসকলে কি দপ্তৰ লাভ কৰিবলৈ সক্ষম হৈছে, সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তাৰ প্ৰথম কুৱেশ্যনটো হ'ব, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী কোন? অসমৰ বৰ্তমান পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অতুল বৰা। অতুল বৰাই শেহতীয়াকৈ অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী কোন? অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অতুল বৰা। অতুল বৰা অসমৰ সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ আবকাৰী বিভাগৰ মন্ত্ৰী কোন? আবকাৰী বিভাগৰ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অতুল বৰা। অতুল বৰা হ'ল অসমৰ বৰ্তমান আবকাৰী বিভাগৰ মন্ত্ৰী। নেক্সট কুৱেশ্যন, নতুনকৈ কোনজন মন্ত্ৰীক অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিয়া হয়? শেহতীয়াকৈ কোনজন মন্ত্ৰীক অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিয়া হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অতুল বৰা। অতুল বৰাক শেহতীয়াকৈ অসম চুক্তি ৰূপায়ণৰ দায়িত্ব দিয়া হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কোন? অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চৰণ বড়ো। চৰণ বড়ো হ'ল অসম চৰকাৰৰ বৰ্তমান পৰিবহণ মন্ত্ৰী। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসম চৰকাৰৰ বড়োলেণ্ড উন্নয়ন মন্ত্ৰী কোন নিযুক্ত হয়? বড়োলেণ্ড উন্নয়ন মন্ত্ৰী হিচাপে কোন নিযুক্ত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চৰণ বড়ো। চৰণ বড়ো হ'ল অসমৰ বৰ্তমান বড়োলেণ্ড উন্নয়ন মন্ত্ৰী। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ নিযুক্ত হোৱা অসমৰ পৰ্যটন মন্ত্ৰীগৰাকীৰ নাম কি? নতুনকৈ অসমৰ পৰ্যটন মন্ত্ৰী হিচাপে কোন নিযুক্ত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অজন্তা নেওগ। অসমৰ বৰ্তমান পৰ্যটন মন্ত্ৰী হ'ল অজন্তা নেওগ। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাত কোন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে? অসম চৰকাৰৰ নতুন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী গৰাকী কোন নিযুক্ত হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অজন্তা নেওগ। অজন্তা নেওগ শেহতীয়াকৈ অসম চৰকাৰৰ মহিলা আৰু উন্নয়ন মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন দপ্তৰ কোন মন্ত্ৰীৰ হাতত অৰ্পণ কৰা হয়? অসম চৰকাৰৰ শেহতীয়াকৈ ৰূপান্তৰ আৰু উন্নয়ন দপ্তৰ মন্ত্ৰী কোনগৰাকী হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰামেশ্বৰ তেলী। অসমৰ বৰ্তমান ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী হ'ল ৰামেশ্বৰ তেলী। নেক্সট কুৱেশ্যন, অসম মন্ত্ৰীসভাৰ নতুনকৈ শ্ৰম মন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হয়? অসমৰ বৰ্তমান শ্ৰম মন্ত্ৰী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলী হ'ল অসমৰ বৰ্তমান শ্ৰম মন্ত্ৰী। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ নতুন চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছে? অসমৰ নতুনকৈ চাহ জনজাতি আৰু আদিবাসী মন্ত্ৰী কোন হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰামেশ্বৰ তেলী। ৰামেশ্বৰ তেলী শেহতীয়াকৈ অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, নতুনকৈ অসমৰ মহাধিবক্তা হিচাপে কোন নিযুক্ত হৈছে? অসমৰ বৰ্তমান মহাধিবক্তা হিচাপে কোন নিযুক্ত হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দেৱজিৎ লন শইকীয়া। দেৱজিৎ লন শইকীয়া অসমৰ বৰ্তমান মহাধিবক্তা হিচাপে নিযুক্ত হৈছে। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ নতুনকৈ প্ৰটেম অধ্যক্ষ হিচাপে কোন নিযুক্ত হয়? অসম বিধানসভাৰ প্ৰটেম অধ্যক্ষ কোন বুলি সুধিছে।
ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰী অসম বিধানসভাৰ নতুন প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন? অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস শেহতীয়াকৈ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিযুক্ত হয়। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ অসমৰ 16তম মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হয়। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া অসম মন্ত্ৰীসভাৰ যি 4গৰাকী মন্ত্ৰীয়ে শপত লৈছিল সেই কেইগৰাকীয়ে লাভ কৰা দপ্তৰখিনিৰ বিষয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।